ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 5 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি বাৰ হ'ব শুক্ৰবাৰ। এই বিশেষ দিনটোলৈ আগবাঢ়িছোঁ হওক। আজি হৈছে শিক্ষক দিৱস। সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। আজি তিথি হ'ব শুক্লা কৰৈদিশী তিথি। আজি নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ, তাৰপিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শুভনযোগ, তাৰপিছতে অতিগণ্ড যোগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলৱকৰণ। আজিৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি। আজিৰ জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ মৰণৰ দুখ নাই যোগিনী দক্ষিণত। আজি সূৰ্য উদয় হ'ব 5:08 সূৰ্যাস্ত সম হ'ব 5:35। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। এই সময়খিনিত আজি আপোনালোকৰ কাম ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰক। নিজৰ আৱেগক সীমাবদ্ধ কৰি ৰাখক। কিছুমান বিশেষ মানুহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি প্ৰথম উপাৰ্জন পোৱাৰ পিছত কিছু লোকে বিশেষকৈ যুৱক যুৱতীসকলে সুখী অনুভৱ কৰিব। খৰচ নিয়ন্ত্ৰণ কৰাটো আজি প্ৰয়োজন আৰু লগতে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখাৰ প্ৰয়োজন আছে, কাৰণ আনৰ প্ৰভাৱত আহি নিজৰ ক্ষতি কৰিব পাৰে। এই সময়ত ৰিস্ক লোৱাৰ কামত বেছি আগ্ৰহ নকৰিব। দিনটো প্ৰথম ভাগত ব্যৱসায়ত যিকোনো ধৰণৰ অংশীদাৰিত্বৰ বাবে সময় অনুকূল। এই সময়খিনিত কামৰ বিপণন আৰু প্ৰচাৰৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখক। দিনটো প্ৰথম ভাগত সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ গুৰুত্ব সহকাৰে লওক। কাম কৰাৰ মানুহে আজি আপোনালোকৰ পচন্দ ঠাইলৈ বদলি হোৱাৰ সম্ভাৱনা আছে। কিছু ভাল খবৰো পাব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ প্ৰতি আপোনালোকৰ সংবেদনশীলতাই সম্পৰ্কবোৰ অধিক সুখদায়ক কৰি তুলিব। প্ৰেমৰ সম্পৰ্ক সীমিত হৈ থাকিব। খাদ্যাভ্যাসৰ ভুলৰ বাবে ডিঙিৰ বিষ হ'ব পাৰে, অসাৱধান নহ'ব। দিনটো দ্বিতীয়াৰ্ধত বাহ্যিক যোগাযোগৰ পৰা আপুনি বহুত উপকৃত হ'ব পাৰে। বহুদিন ধৰি ভাবি থকা কামবোৰ আৰম্ভ কৰাৰ বাবে সময় আহি পৰিছে। বুদ্ধি আৰু বিবেচনাৰে কাম কৰিলে প্ৰতিটো আজি কাম আপোনালোকৰ পক্ষত হ'ব। অকাৰণতে কামবোৰ বৃদ্ধি কৰিলে আপুনি চিন্তাত পৰিব পাৰে। খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে দিনটো দ্বিতীয়াৰ্ধত আপুনি বিপদত পৰিব পাৰে। সেইবাবে এটা ব্যৱস্থাৰ ৰক্ষণাবেক্ষণ দিব লাগে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব দিনটো দ্বিতীয়াৰ্ধত। গতিকে মনত ৰাখিব, একে সময়তে এই সময়ত কিছু দৌৰা-দৌৰি হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত যিকোনো ব্যৱসায়ত কামৰ বিপণন আৰু প্ৰচাৰৰ ওপৰত অধিক গুৰুত্ব দিয়ক। সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰা হ'ব। কাম কৰা লোকসকলে নিজৰ কাৰ্যালয়ত কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা উচিত। পৰিয়ালৰ সদস্যৰ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। দিনটো দ্বিতীয়াৰ্ধত কিন্তু পৰিয়ালৰ বিষয়ত বেলেগ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। স্বাস্থ্য ভালে হ'ব। যদি আপোনালোকৰ চকুত কোনো সমস্যাৰ সন্মুখীন হৈছে, আজি মেঘ ৰাশি জাতক জাতিকাসকলে সময়মতে পৰীক্ষা কৰাটো সঠিক হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ৰাশি। আজি আপোনালোকৰ কামবোৰ সফল কৰাৰ বাবে সময় অনুকূল। আপুনি এজন অভিজ্ঞ ব্যক্তিৰ সমৰ্থন পাব, যিয়ে আপোনালোকক নতুন শক্তি আৰু উৎসাহ প্ৰদান কৰিব। আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনালোকৰ কামবোৰ সঠিকভাৱে হৈ যাব। নেতিবাচক চিন্তাধাৰা লোকৰ পৰা দূৰত্ব বজাই ৰাখক। মনত ৰাখিব যে ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা হ'ব পাৰে আৰু আপুনিও নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটো ঋণৰ লগত জড়িত কোনো লেনদেন নকৰিব। ব্যৱসায়ত বৰ্তমানৰ কাম কাজবোৰৰ ওপৰত মনোনিৱেশ কৰাটো ভাল হ'ব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ। অফিচত চলি থকা সমস্যাবোৰ ক্ষীপ্ৰ গতিতে আপোনালোকে হ্ৰাস পাব। একে সময়তে ঘৰৰ ব্যৱস্থাত বিশেষকৈ সঠিক সমন্বয় বজাই ৰাখক। ব্যৱসায়ত সঠিক সমন্বয় থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ অনুভৱ কৰিব পাৰে। বদ হজমৰ দৰে অভিযোগো অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব আৰু লগে লগে ঔষধ খাই থাকিব যদি হেল্থৰ প্ৰব্লেম চলি আছে। দিনটো দ্বিতীয়াৰ্ধত কৈছে যে এই সময়ত লাভৰ লগত জড়িত গ্ৰহৰ যি অৱস্থান বজাই ৰখা হ'ব। কিছুদিনৰ পৰা যিটো কামৰ বাবে চেষ্টা কৰি আছিল, সেই কামত সফলতা লাভ কৰাৰ সম্পূৰ্ণ আশা কৰা হৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ অনুসৰি ফলাফল পাব। আপোনালোকৰ আত্মসন্মান আত্মবিশ্বাস যিকোনো পৰিস্থিতিত অক্ষত থাকিব। ব্যক্তিগত কামৰ লগতে পৰিয়ালৰ কাম কাজতো সহায় কৰাটো গুৰুত্বপূৰ্ণ। কোনো অচিনাকি ব্যক্তিক নিজৰ বিশেষ তথ্য নিদিব, নহ'লে কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক মনোযোগ দিব লাগে। এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ বৰ্তমান সময়ত নিদিব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত বহুত ব্যস্ততা থাকিব। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো চকু ৰখাটো প্ৰয়োজনীয় বুলি কৈছে। কৰ্মক্ষেত্ৰৰ লগত জড়িত সকলো সিদ্ধান্ত আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজে ল'বলৈ চেষ্টা কৰক। চাকৰি সলনিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। কিছু লোকে বিশেষকৈ চাকৰি সলনিৰ লগত কিছু ভাল নিউজ পাব পাৰে। আজি ঘৰৰ পৰিৱেশ দিনটো দ্বিতীয়াৰ্ধত সুখদায়ক আৰু মৰমেৰে ভৰা হ'ব। পৰিয়ালৰ সন্মতি সাপেক্ষে প্ৰেমৰ সম্পৰ্কক
বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে সুযোগ থাকিব। স্বাস্থ্য ভালে হ'ব দিনটো দ্বিতীয় ধত। একে সময়তে বতৰ পৰিৱৰ্তনৰ বাবে কিছু এলাহ আৰু মন্থৰতা আহিব পাৰে। গতিকে বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মিথুন ৰাশি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে থকাৰ সুযোগ হেৰুৱাব নালাগে। ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ আৰু স্বীকৃতি বৃদ্ধি পাব। কিছুদিনৰ পৰা চলি থকা সমস্যাৰ পৰা আপুনি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব। আত্মীয়ৰ ঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকিবলৈ কিছু লোকে নিমন্ত্ৰণো পাব পাৰে বুলি কৈছে। একে সময়তে অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আৰু পৰিস্থিতিৰ ওপৰত নিজৰ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে, যাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনটো প্ৰথম ভাগত সম্পৰ্ক চম্ভালাৰ দায়িত্ব আপোনালোকৰ ওপৰত থাকিব। গতিকে মেইনটেইন কৰি চলিব লাগিব সকলো দিশতে। ব্যৱসায়ত এটা প্ৰকল্পৰ সন্দৰ্ভত চলি থকা কাম কাজৰ উন্নতি হ'ব। কৰ্মচাৰীসকলক বিশ্বাস কৰি বন্ধুত্বপূৰ্ণ আচৰণ ৰাখিলে তেওঁলোকৰ কৰ্মক্ষমতা অধিক বৃদ্ধি পাব। কোনো প্ৰকল্পৰ সন্দৰ্ভত কাৰ্যালয়ত আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে বিতৰ্কৰ পৰিস্থিতি হ'ব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব। দুৰ্বলতা বা আঘাতৰ সম্ভাৱনা আছে, অলপ সাৱধান হওক, ৰিক্সি কাম এৰক বুলি কয়। কিন্তু দ্বিতীয় ধৰ বিশেষকৈ আজি আপোনালোকৰ ৰুটিনত কিছু ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। বন্ধু বান্ধৱ আৰু চিনাকিৰ সৈতে সম্পৰ্ক অধিক মধুৰ কৰি তোলক। এই সময়ত আপুনি নতুন তথ্য লাভ কৰিব, যিবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। অসাৰ কামত সময় নষ্ট নকৰিব। পাৰিবাৰিক কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো সঠিক হ'ব। বন্ধুৰ বাবে আপুনি বিপদত পৰিব পাৰে। অৱশ্যে সত্যৰ অতি সোনকালে প্ৰকাশ পাব। কৰ্মক্ষেত্ৰত যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক, কাৰণ এই সময়ত কিছুমান সিদ্ধান্ত ভুল হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ লগত জড়িত বিভাগীয় পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। ঘৰ আৰু পৰিয়ালৰ লগত জড়িত কামত অৰিহণা যোগাওক বুলি কৈছে। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। অত্যধিক কামৰ বাবে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভাগৰুৱা অনুভৱ কৰিব পাৰে। মানসিক চাপমুক্ত হৈ থাকিবলৈ যোগাসন কৰক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কৰ্কট ৰাশি আজি আশা কৰাতকৈ অধিক সফল পৰিস্থিতিৰ সৃষ্টি হৈছে। সন্মানীয় মানুহৰ লগত সময় কটোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ পৰা বহু কথা শিকিব পাৰিব। দিনটো প্ৰথম ভাগত তেওঁলোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলক। মূল্যৱান কিবা এটাৰ বাবে বজাৰ কৰাটো সম্ভৱ। আজি মনত ৰাখিব যে আপোনালোকৰ অসাৱধানতাৰ বাবে কিছু কাম মাজভাগত বন্ধ হ'ব পাৰে, মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। কিন্তু ইয়াৰ কাৰণ হ'ব আপোনালোকৰ একাগ্ৰতাৰ অভাৱ। পুৰণি নেতিবাচক কথাবোৰক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। বৰ্তমান সময়ত আনৰ বিষয়ত বেছি গুৰুত্ব নিদিব বুলি কৈছে, বা দিয়াৰ পৰিৱৰ্তে নিজৰ কামত ভালদৰে গুৰুত্ব দিয়ক। বেলেগৰ প্ৰতি গুৰুত্ব দিয়াতকৈ নিজৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিয়ক। আজি গ্ৰহৰ যি অৱস্থান অনুকূল, আজি আপোনালোকৰ ব্যৱসায়িক কামবোৰ নিজাববীয়াকৈ হৈ থাকিব। দিনটো প্ৰথম ভাগত সহকৰ্মী আৰু কৰ্মচাৰীসকলেও আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব। কাম কৰা বা কৰ্মৰত লোকসকলে তেওঁলোকৰ বদলিৰ সৈতে জড়িত কিছু খবৰ পাব পাৰে, যিটো ভাল হ'ব। পেছাদাৰী মানসিক চাপেও পৰিয়ালত প্ৰভাৱ পেলাব পাৰে। আজি আপোনালোকৰ সমস্যা সমাধানৰ বাবে জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সহায় লওক। আজি খাদ্যৰ ক্ষেত্ৰতো দিনটো প্ৰথম ভাগত খোৱা বোৱাৰ খেলিমেলি হ'লে পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। গতিকে ধ্যান ৰাখিব। দিনটো তৃতীয় ধত আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে আপোনালোকৰ কামবোৰ সংগঠিত কৰি ৰাখিব বা সংগঠিত হৈ থাকিব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে বিশেষকৈ সম্পৰ্কৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। ভুল বুজাবুজি হ'ব পাৰে। আনুষ্ঠানিক ভ্ৰমণ সম্ভৱ। পৰিয়ালৰ প্ৰতি আপোনালোকৰ মনোযোগ বাঢ়িব। জীৱনসংগী সমৰ্থন আৰু সেৱা মনোভাৱে আপোনালোকক মানসিক শান্তি দিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ আদি পৰীক্ষা কৰি থাকিব। আজি পৰিৱৰ্তিত বতৰৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে আপোনালোকক সংগঠিত কৰি ৰাখিব। লাহে লাহে পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব। আৱেগিকতাৰ পৰিৱৰ্তে আজি আপোনালোকৰ ব্যৱহাৰিক চিন্তাধাৰা আপোনালোকক উন্নতিত সহায় কৰিব। আজি আপোনালোকৰ বিৰোধীসকল সক্ৰিয় হৈ উঠিব পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব। আৰ্থিকভাৱে কিছু জটিলতা আৰু সমস্যা হ'ব পাৰে, যদিও সেইখিনি সমাধান কৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব। ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিছুদিন ধৰি চেষ্টা কৰি থকা কামত ফলাফল লাভ কৰিব বুলি কৈছে। ভাল ইতিবাচক ফলাফল লাভ কৰিব। সময় অনুকূল আবদ্ধ কামে গতি লাভ কৰিব। কিন্তু আৱেগিক হোৱাৰ পৰিৱৰ্তে চতুৰতা আৰু বিবেচনাৰে দিনটো প্ৰথম ভাগত কাম কৰি দিলে পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল কৰি তুলিব বুলি কৈছে। আজি বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ সৈতে গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী কৰা হ'ব। পাৰস্পৰিক যোগাযোগ সুখকৰ হ'ব। বজাৰ কৰা আদি কামতো সময় খৰচ হ'ব, কিন্তু দেখুৱাৰ স্বাৰ্থত বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক। যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক। আজি মনৰ অৱস্থাত কিছু অস্থিৰতা আহিব পাৰে। যদি আপোনালোকৰ অংশীদাৰিত্ব সম্পৰ্কীয় কিবা এটা পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাৎ কাৰ্যকৰী কৰক।
ব্যৱসায়িক সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। এই সময়ত কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। অফিচত বেছি কাম কৰাৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰা বা আনন্দত সময় কটাব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পেটৰ লগত জড়িত কিবা এটা সমস্যা হ'ব পাৰে। ইয়াৰ কাৰণ কেৱল অনিয়মিত খাদ্যাভ্যাস বুলি কৈছে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। দিনটোৰ দ্বিতীয়াৰ্ধত এই সময়খিনিত উপকাৰী সময়, পৰিস্থিতি অনুকূল, আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ জৰিয়তে আশা কৰা ধৰণৰ সুবিধা লাভ কৰিব। আজি যিমানে বিজি নাথাকক পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াওক। আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি সঠিক সময়। দিনটো দ্বিতীয়াৰ্ধত বয়োজ্যেষ্ঠ বা জ্যেষ্ঠ সদস্যৰ সন্মান কমি যাবলৈ নিদিব। কিছুমান ঘনিষ্ঠ সম্পৰ্ক নষ্ট হোৱাৰ পৰা আজি ৰক্ষা কৰিবলৈ আপোনালোকে কিছু ক্ষেত্ৰত আপোনালোকে চেষ্টা কৰিব লাগিব। কিছু ক্ষেত্ৰত আপোনালোকে প্ৰণাম কৰিবলগীয়া হ'ব পাৰে। লাজ নকৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ৰ সৈতে জড়িত সকলো সিদ্ধান্ত নিজে লওক আৰু সেইবোৰ কাৰ্যকৰী কৰক, কাৰণ আন কাৰোবাৰ পৰামৰ্শ আপোনালোকৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। আজি কাম কৰাৰ লোকসকলে কামৰ বোজা বেছি পাব বুলি কৈছে। অতিৰিক্ত সময় কামো কৰিব লাগিব। বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্ক সীমাৰ ভিতৰত ৰখাটো অতিকৈ প্ৰয়োজনীয়। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে, কিন্তু মনত ৰাখিব এচিডিটি বা অনিয়মিত খাদ্যাভ্যাসৰ বাবে এনে হ'ব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দি চলিব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি আপোনালোকৰ সহযোগিতা আৰু সংগঠিত হোৱাটোৱে ঘৰ আৰু ব্যৱসায়ত সমন্বয় বজাই ৰাখিব। ওচৰ ভ্ৰমণ সম্ভৱ, যিটো লাভজনক হ'ব। আত্মীয় স্বজন বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে সম্পৰ্ক সুদৃঢ় হ'ব। কাৰোৰ লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব। আজি ক'তো টকা পইচা বিনিয়োগ তৎক্ষণাত বেছিকৈ নকৰিব, কাৰণ সময় ইয়াৰ বাবে অনুকূল নহয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে। শিক্ষকক সন্মান কৰক। ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিজৰ স্বভাৱটো অতি সহজ কৰি ৰাখক। খঙে কামবোৰ নষ্ট কৰিব পাৰে। চৰকাৰী কাম কৰাৰ লোকসকলে নিজৰ কামবোৰ ভালদৰে কৰিব, যাৰ বাবে উচ্চপদস্থ বিষয়াসকলৰ মাজতো শলাগ লোৱা হ'ব। আজি ঘৰত থাকিব সুখ, শান্তি আৰু সমন্বয় পৰিৱেশ। দিনটো প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্ক মধুৰতা বজাই ৰাখক। কেতিয়াবা কিছুমান নেতিবাচক চিন্তাই কিন্তু আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। গতিকে ধ্যান ৰাখক, ধ্যান কৰক আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাওক বুলি কৈছে। নিশ্চয়কৈ কন্যা ৰাশি জাতক জাতিকাসকলে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে অতি উত্তম সময়। দিনটো দ্বিতীয়াৰ্ধত কন্যা ৰাশি জাতক জাতিকাসকলে গতিকে বিশেষকৈ এই কামবোৰৰ ক্ষেত্ৰত মনোযোগ কেন্দ্ৰীভূত কৰক। দিনটো দ্বিতীয়াৰ্ধত কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেও পৰিয়ালটোৰ ওপৰত থাকিব। কোনো দামী বস্তু কিনিবলৈ খৰখেদা নকৰিব। ইয়াৰ ওপৰত সঠিক আলোচনা হোৱাটো প্ৰয়োজন। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। বিশেষকৈ মহিলাসকলে তেওঁলোকৰ সন্মানৰ প্ৰতি সচেতন হোৱাটো উচিত। নেতিবাচক চিন্তাধাৰা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। আৰম্ভণিতে দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ বেছিভাগ কাম সঠিকভাৱে কৰা হ'ব, যিটো আপোনালোকৰ বাবে অনুকূল হ'ব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। কামৰ লগত জড়িত কিছুমান বিষয় সন্দৰ্ভত চাকৰিত বা কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। স্বাস্থ্য সম্পৰ্কে সৰু সৰু সমস্যা হ'ব পাৰে, যেনে কাহ, চৰ্দি আদি আধিপত্য বিস্তাৰ কৰিব পাৰে। আজি আপোনালোকৰ এই সমস্যাবোৰ অসাৱধানতাৰে গ্ৰহণ নকৰিব, সাৱধানে গ্ৰহণ কৰক আৰু নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব, বহুত বেছি গুৰুত্ব দি চলিব লাগিব। স্বাস্থ্যসন্মত নীতি নিয়মবোৰ আপোনালোকে মানি চলক। ভাগ্য ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি আজি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু যোগাযোগসমূহ বৃদ্ধি পাব। আজি আপোনালোকৰ ব্যক্তিত্বও সুষম আৰু ইতিবাচক হৈ পৰিব। আজি পেণ্ডিং ডাঙৰ পে'মেণ্ট পালে আপোনালোকৰ আৰ্থিক অৱস্থা বহু পৰিমাণে উন্নত হ'ব। বজাৰ কৰা পৰিকল্পনা কৰিব পাৰে। আৱেগেৰে কঢ়িয়ালৈ ফুৰি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। এই সময়ত যিকোনো ধৰণৰ আন্দোলন হ'লে ধন আৰু সময় ক্ষতি কাজিয়া পেচাল কৰিলে। গাফিলতিৰ বাবে চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব। জৰিমনা আদি আৰু পৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত যিকোনো নতুন পৰিকল্পনা স্থগিত ৰাখক, কাৰণ কিছুমান বাধা বা প্ৰত্যাহ্বান থাকিব। দিনটো প্ৰথম ভাগত যিকোনো লেনদেন কৰাৰ সময়ত বৈধ বিল ব্যৱহাৰ কৰক। আপুনি হয়তো আজি চৰকাৰী ভৱনলৈ কিবা এটা বিশেষকৈ কামত যাবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ কাম কাজত আপোনালোকৰ সঠিক অৱদান আৰু ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব। সম্পৰ্কটো দিনটো প্ৰথম ভাগত মধুৰতা থাকিব। স্বাস্থ্য ভালে হ'ব। কেৱল অধিক কামৰ হেঁচাত কিছু আপোনালোকৰ ভাগৰুৱা অনুভৱ কৰিব পাৰে বুলি কৈছে। আজি দিনটো দ্বিতীয়াৰ্ধত জ্যেষ্ঠ লোকৰ মৰম আৰু সমৰ্থন পৰিয়ালত থাকিব। কৰ্মক্ষেত্ৰতো থাকিব। যিটো কামৰ বাবে আপুনি কিছুদিনৰ পৰা যি কঠোৰ পৰিশ্ৰম কৰি আছিল, সেই কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল লাভ কৰিব বুলি কৈছে। এই সময়ত জড়িত বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত অভাৱনীয় সুবিধা লাভ কৰিবলৈ কৈছে। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব। কেতিয়াবা অত্যধিক আত্মকেন্দ্ৰিক হোৱাৰ বাবে বা স্বাৰ্থপৰ অনুভৱে বন্ধুৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। লগতে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাটো আজি আপোনালোকৰ দায়িত্ব।
আজিৰ দিনটো দ্বিতীয় হাতত আপুনি ৰাজহুৱা ব্যৱসায় বা সংবাদ মাধ্যমৰ জৰিয়তে ব্যৱসায়ৰ সৈতে জড়িত কিছু বিশেষ তথ্য লাভ কৰিব। বিপণনৰ কামত দিনটো দ্বিতীয় হাতত যিমান পাৰি সময় খৰচ কৰক, আপুনি সুবিধাও পোৱাৰ সম্ভাৱনা আছে। কাৰ্যালয়ত বিষয়াসকলৰ লগত আৰামদায়ক হওক আৰু সময়মতে আপোনালোকৰ যি প্ৰকল্প সম্পূৰ্ণ কৰক। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ কিছু ক্ষেত্ৰত পৰিণত হ'ব পাৰে কিছু লোকৰ। ব্যৱসায়িক সমস্যাই আজি আপোনালোকৰ পাৰিবাৰিক জীৱনত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। দিনটো দ্বিতীয় হাতত মানসিক চাপৰ বাবে ৰক্তচাপ, মধুমেহ ৰোগৰ দৰে সমস্যাৰ বৃদ্ধি পাব পাৰে। ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক আৰু যোগাসন কৰক। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সকলোৰে ভাল হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। জয় শ্ৰীৰাম। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, অচিনাকি ব্যক্তিক লগ পালে আপোনালোকৰ ভাগ্যৰ সৈতে জড়িত এক নতুন পথ মুকলি হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ বিয়া ঠিক হোৱাৰ বাবে কিছু লোকৰ ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। পাৰিবাৰিক বিষয়ক লৈ ভাতৃ বা ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো ভাল হ'ব। খং আৰু আৱেগৰ সলনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। সৰু সৰু গাফিলতিৰ বাবে পাৰস্পৰিক সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। দিনটো প্ৰথম ভাগত কাৰ্যালয়তো আপোনালোকৰ ঘনিষ্ঠ আত্মীয়সকলক তেওঁলোকৰ কামত অধিক নিষিদ্ধ কৰি ৰখা বা অধিক অনুশাসন বজাই ৰখাটো তেওঁলোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে। কিছু ক্ষেত্ৰলৈ যিসকলে তেনেকুৱা কামৰ লগত জড়িত। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ পাৰস্পৰিক সমন্বয়ৰ প্ৰয়োজন। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কথাত জড়িত হোৱাৰ উচিত নহয়। কাজিয়া কৰিব নালাগে। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ মনত নেতিবাচক চিন্তাক স্থান নিদিব আৰু অসাৰ বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখক। দিনটো দ্বিতীয় হাতত গ্ৰহৰ অৱস্থানে আপোনালোকৰ বাবে মহান কৃতিত্ব কঢ়িয়াই আনিছে। আজি আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব আৰু আপোনালোকৰ সামৰ্থ্যৰে সঠিক আপোনালোকে কামবোৰ সুন্দৰভাৱে কৰিব পাৰিব বা কঠিন কামবোৰ সহজে কৰি তুলিব পাৰিব বুলি কৈছে। এই সময়খিনিত কৈছে যে অধিক দায়িত্বৰ বাবে ব্যস্ততা বাঢ়িব, গতিকে মানসিক চাপ আৰু ভাগৰক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। শিশুৰ সমস্যা বুজিব আৰু সেইবোৰ সমাধানত নিশ্চিতভাৱে অৰিহণা যোগাব। খৰচ হৈ যাব বুলি কৈছে। আজি এই সময়খিনি ব্যৱসায়িক পৰিস্থিতি অনুকূল, কিন্তু বাহিৰৰ মানুহক আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ নিদিব। চৰকাৰী আদেশ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণে অসাৱধান হ'ব। তদন্ত সম্ভাৱনীয়তা, যদি কোনো ধৰণৰ পে'মেণ্ট বাকী আছে তেন্তে আজিৰ দিনটো লাভ কৰিব পাৰে। আত্মীয়ৰ লগত জড়িত ভাল খবৰ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। দিনটো দ্বিতীয় হাতত আজি আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু খাদ্য আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। বিপদজনক কামৰ পৰা নিজে আঁতৰি থাকিলে ভাল হ'ব। গতিকে এই দিশখিনিৰ ক্ষেত্ৰত কিন্তু বৃশ্চিক ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। সকলোৰে দিনটো ভালদৰে পাৰ হওক। ধনু ৰাশি, কোনো বিশেষ কামৰ দিশত চলি থকা প্ৰচেষ্টা আজি ভাল ফলাফল দিব, কিন্তু কোনো ধৰণে আপোনালোকৰ নীতি আৰু আদৰ্শৰ সৈতে আপোচ নকৰিব। ইয়াৰ দ্বাৰা সমাজত সঠিক সন্মান অটুট থাকিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি কাৰোবাক ঋণ দিয়াৰ সৈতে জড়িত সিদ্ধান্ত ল'বলৈ গৈছে তেন্তে সেইবোৰ পিছুৱাই দিওঁতে ভাল হ'ব। আজি কিছুমান বিৰোধী আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকৰ কাম কাজক আওকাণ নকৰিব। আনক বিশ্বাস কৰাতকৈ নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাটোৱে ভাল হ'ব। আজি ব্যৱসায়িক কামৰ দিনটো প্ৰথম ভাগত কিছু জটিলতা আহিব পাৰে, কিন্তু সমস্যাবোৰৰ পৰা মুক্তি হোৱাটো ভাল হ'ব বুলি কৈছে। উপায়ো বিচাৰি পাব। ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বিষয়বোৰ সময়মতে সমাধান কৰাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকিব। চাকৰিত কামৰ বোজাৰ বাবে জড়িত কিছু সমস্যা হ'ব পাৰে। বৈবাহিক জীৱনত সুখ আৰু শান্তি থাকিব। দিনটো প্ৰথম ভাগত বিশেষকৈ ভাগৰ হোৱাৰ বাবে আপুনি অলপ দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে কামৰ মাজত জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয়। দিনটো দ্বিতীয়টো সময় অনুকূল, কিন্তু সঠিকভাৱে ব্যৱহাৰ কৰাটো আপোনালোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। আজি আপুনি হঠাৎ এনে এজন ব্যক্তিক লগ পাব পাৰে যি আপোনালোকক এটা সমস্যাৰ সমাধান দিব পাৰে বুলি কৈছে। পঢ়া শুনাৰ বাবে কিছু সময় উলিওৱাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজন আছে, বিশেষ কৰ্তব্য বুলি কৈছে। বন্ধু বা ঘনিষ্ঠ আত্মীয়ৰ কাম কাজৰ বিষয়ে অজ্ঞাত নহ'ব। কোনোবা আপোনালোকৰ পিঠিৰ পিছফালে ক্ষতি কৰিব পাৰে। সমাজত মানহানি সম্ভাৱনীয়তা, নিজৰ কাম কাজ কাৰো আগত প্ৰকাশ নকৰিলে ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত নতুন কামৰ পৰিকল্পনা আৰম্ভ হ'ব বুলি কৈছে। আপুনি সফলতা লাভ কৰিব। ৰিক্সি কামত আগ্ৰহ নকৰিব, নহ'লে আপুনি ক্ষতিৰ পৰিস্থিতি পৰিব পাৰে। মানহানি সম্ভৱ। চাকৰিত কোনো ধৰণৰ স্থান সলনি বা বদলি হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ পাৰিবাৰিক সম্পৰ্কত কিছু আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। পাৰস্পৰিক সমন্বয় আৰু আন্তৰিক আচৰণ বজাই ৰাখক। অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আঁতৰি থাকক। জিৰণি আৰু ব্যায়াম দুয়োটাতে দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। ভাগৰুৱা হোৱাৰ বাবে দিনটো দ্বিতীয়াৰ্ধত চাৰ্ভাইকেল বা ডিঙিৰ বিষৰ সমস্যা হ'ব পাৰে, গতিকে ধনুৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। আজি যদি কোনো সিদ্ধান্ত ল'ব লগা হয় তেন্তে আনৰ পৰামৰ্শতকৈ আজি আপোনালোকৰ অন্তৰ্নিহিত
অধিক বিশ্বাস কৰক ইয়াৰ দ্বাৰা আপোনালোকে কামবোৰ নিশ্চিতভাৱে সম্পূৰ্ণ কৰিব পাৰিব যদি আপুনি কোনো ব্যৱসায়িক স্থানৰ ওপৰত বিশেষকৈ ওচৰত ঘৰৰ লগত জড়িত কিছু সম্পত্তি বিচাৰিছে তেন্তে ইয়াৰ গুৰুত্ব সহকাৰে বিবেচনা কৰক আজি এই সময়খিনি নিজৰ কৰ্মৰ ক্ষমতা আৰু অৰ্হতাৰ ওপৰত বিশ্বাস ৰাখক আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ভুল হ'ব পাৰে শ্বেয়াৰ জল্পনা কল্পনাৰ দৰে ৰিস্কি কামৰ পৰা আঁতৰি থাকক এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা আছে অসাৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে যুৱক যুৱতীসকলে কৰ্মক্ষেত্ৰত কৰ্মচাৰী কাম-কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব এই সময়ত নিজৰ কামত বহুত কষ্ট কৰাৰ প্ৰয়োজন আছে চাকৰি বা কৰ্মক্ষেত্ৰত স্থান সলনি হোৱাৰ সম্ভাৱনা আছে কাৰ্যালয়ত যি পৰিৱেশ মানসিক চাপৰ হ'ব পাৰে টেনচনৰ এটা কাৰণ হ'ব পাৰে পৰিয়ালৰ পৰিৱেশ দিনটো প্ৰথম ভাগত সুখদায়ক হ'ব ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে বৈঠকৰ অনুষ্ঠান হ'ব গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে দিনটো প্ৰথম ভাগত পৰম্পৰাগত চিকিৎসা পদ্ধতিত বিশেষ গুৰুত্ব দিলেও উপকৃত হ'ব একে সময়তে এই সময়খিনিত কৈছে যে আজি আপোনালোকৰ বিশেষ কাম কাজ আনৰ লগত ভাগ কৰাটো প্ৰয়োজনীয় নহয় গোপন কৰিলে ভাল হ'ব আশা কৰাতকৈ অধিক সফলতা লাভ কৰিব কৰবাৰ পৰা কিবা এটা নহয় কিবা এটা ভাল খবৰ পাব পাৰে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ ওপৰত থাকিব সাৱধান হোৱাটো প্ৰয়োজন কাৰণ আপোনালোকৰ ৰাজনৈতিক বা সামাজিক মৰ্যাদাৰ সুবিধাৰ আন কোনোবাই ল'ব পাৰে যাৰ বাবে আপোনালোকৰ বদনাম হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে দিনটো দ্বিতীয়াৰ্ধত পঢ়া শুনাৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয় ব্যৱসায়িক পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত সঠিক সমন্বয় বজাই ৰাখক সংবাদ মাধ্যম আৰু বিপণনৰ লগত জড়িত কামবোৰ আপোনালোকে এই সময়খিনি স্থগিত ৰাখক বুলি কৈছে কাৰণ বৰ্তমান কাম কাজৰ ওপৰত যথেষ্ট ব্যস্ততা থাকিব আৰ্থিকভাৱে ভাল হ'ব দিনটো দ্বিতীয়ত বৈবাহিক সম্পৰ্কত কিছু সমন্বয় অভাৱ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত কিছু লোকে ঠগ খাব পাৰে অলপ সাৱধান হওক বুলি কৈছে এই সময়খিনিত স্বাস্থ্য ঠিকে থাকিব কিন্তু অত্যধিক ক্লান্তি আৰু মানসিক চাপৰ প্ৰভাৱে আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে ভাগ্য ৰং হ'ব আজি আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাখি আজি সময় আপোনালোকৰ ইচ্ছা অনুসৰি পাৰ হ'ব বুলি কৈছে পৰিয়ালৰ লগত জড়িত আৰাম আৰু সুবিধাৰ বাবে ধন খৰচ কৰি সুখ পাব পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ আপোনালোকে যোৱাৰ পৰিকল্পনা কৰিব পাৰে থাকিব যাৰ ফলত আপোনালোকৰ শান্তি আৰু শিথিলতা অনুভৱ কৰিব যদি সময় ভাল হয় আজি দিনটো সঠিকভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ কামৰ অতিৰিক্ত চাপৰ বাবে অনিন্দা বা অস্থিৰতাৰ সমস্যা হ'ব পাৰে ধৈৰ্য আৰু শান্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ নিজৰ কামত নিজকে ব্যস্ত কৰি ৰাখিলে ভাল হ'ব অসাৰ কামত মনোযোগ দিয়াৰ পৰা বিৰত থাকিব লাগিব আজি অন্য কামত ব্যস্ত থকাৰ বাবে কৰ্মক্ষেত্ৰলৈ সময় দিয়াটো কঠিন হ'ব পাৰে কিন্তু ফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে কামবোৰ সঠিকভাৱে কিছু লোকে চম্ভালিব পাৰিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো কামো সমাধান হ'ব আজি ঘৰত বয়োজ্যেষ্ঠসকলৰ সন্মান বজাই ৰাখক বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় আৰু প্ৰেম আচৰণ থাকিব প্ৰেমৰ সম্পৰ্কত অধিক সংবেদনশীল হোৱাৰ প্ৰয়োজন আছে বৰ্তমান বতৰৰ বাবে ক্লান্তি আৰু মৃদুৰ জ্বৰ অনুভৱ কৰিব পাৰে দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব দিনটো দ্বিতীয়তে যদি কোনো সম্পত্তি সম্পৰ্কৰ ক্ৰয় বা বিক্ৰীৰ প্ৰক্ৰিয়া চলি আছে তেন্তে আজি ই ভাল ফলাফল দিব পাৰে এজন আৰ্তজনক বা আত্মীয় কোনো বন্ধুক সহায় কৰি সুখ পাব পেছাদাৰী অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে দিনটো দ্বিতীয়তে চৌপাশৰ মানুহৰ কাম কাজক আওকাণ নকৰিব সকলোকে নজৰ বা দৃষ্টি ৰাখিব এই সময়ছোৱাত ধন বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্তত বহুত চিন্তা আৰু অনুসন্ধানৰ প্ৰয়োজন আছে পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰি কিছুমান সমস্যাৰ সমাধান পাব সংবাদ মাধ্যম বা উৎসৱৰ জৰিয়তে ব্যৱসায়ৰ লগত জড়িত ভাল তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ এই তথ্যই যিকোনো নতুন কাম আৰম্ভ কৰাত সহায়ক বুলি প্ৰমাণিত হ'ব নিয়োজিত লোকসকলে কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে বিতৰ্ক লিপ্ত হ'ব নালাগে পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু সংগঠিত হ'ব প্ৰেমৰ সম্পৰ্কৰ বাবে পাৰিবাৰিক অনুমোদন পোৱাৰ ফলত মনত উদ্যম আৰু সুখ সৃষ্টি হ'ব সংক্ৰমণ কাহ চৰ্দিৰ দৰে সমস্যা হ'ব পাৰে দিনটো দ্বিতীয়ত বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ৰাশি নিৰ্দিষ্ট সময়ত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক লগতে পাৰিবাৰিক কৰ্তব্য ভালদৰে পালন কৰিব আজি বিনিয়োগ সম্পৰ্কীয় কামত আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা আছে সুখী কৰিব এজন সদস্য বিবাহ সম্পৰ্কীয় আলোচনা আৰু প্ৰস্তুতি ঘৰখনত পূৰ্ণগতিত চলিব পাৰে যিকোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক আবেগৰ দ্বাৰা কঢ়িয়ালৈ ফুৰি নিজৰ ক্ষতি কৰিব পাৰে ওচৰ চুবুৰীয়া বা কোনো অচিনাকি মানুহৰ লগত কাজিয়া কৰিব নালাগে অপ্ৰয়োজনীয়ভাৱে সমস্যাবোৰ বাঢ়িব পাৰে আজি ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ত উপযুক্ত সময় দিব নোৱাৰিব কিন্তু কৰ্মক্ষেত্ৰৰ কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় মনত ৰাখিব যে আন কোনো ব্যক্তিৰ বাবে কৰ্মচাৰীৰ মাজত কাজিয়া হ'ব পাৰে চাকৰিত নতুন সম্ভাৱনা আছে লগতে কামৰ বোজাও বৃদ্ধি পাব স্বামী স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজি আঁতৰি যাব আজি সম্পৰ্কবোৰ মধুৰ হৈ পৰিব প্ৰেমৰ সম্পৰ্কত দিনটো প্ৰথম ভাগত অধিক ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ প্ৰতি একেবাৰে বৰ্তমান সময়ত অসাৱধান নহ'ব এই সময়ত ঋতুভিত্তিক ৰোগৰ লক্ষণ দেখা গৈছে দিনটো দ্বিতীয়ত আজি আপুনি ঘৰুৱা ব্যস্ততা বা উন্নতিৰ সম্পৰ্কীয় কামত ব্যস্ত থাকিব আৰ্থিক অৱস্থা উন্নতিৰ বাবে কৰাৰ যি প্ৰচেষ্টা সফল হ'ব শিশুৰ লগত বহি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিলে তেওঁলোকৰ সুখ আৰু আত্মবিশ্বাস বাঢ়িব ওচৰ চুবুৰীয়া বা আত্মীয়ৰ লগত পাৰস্পৰিক মতানৈক্য বাঢ়িব পাৰে কিন্তু আপোনালোকৰ স্বভাৱৰ পৰা অহংকাৰ দূৰ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ
কিছু দুখৰ খবৰ পোৱাৰ পিছত মনটো অলপ বিচলিত হ'ব পাৰে দিনটোৰ ইত্যাদত আধ্যাত্মিক কামত সময় কটালে ইতিবাচকতা আহিব ব্যৱসায়ত এই সময়ত কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম কাজত মনোনিৱেশ কৰক ব্যক্তিগত যোগাযোগৰ জৰিয়তে লাভজনক অৰ্ডাৰ লাভ কৰিব পাৰে আজি আপোনালোকৰ ভাৱমূৰ্তিও মাৰ্কেটত বা সমাজত ভাল হৈ থাকিব অত্যধিক কামৰ বোজাৰ বাবে চৰকাৰী কৰ্মৰত লোকসকলে অশান্তি অনুভৱ কৰিব পাৰে আজি পৰিয়ালৰ যি পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় কটালে ঘৰুৱাৰ পৰিৱেশত বিশেষকৈ ইতিবাচকতা বজাই ৰাখিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত অতি সাৱধানতাৰ অৱলম্বন কৰিব সৰু সমস্যা এটাও তৎক্ষণাৎ ডাঙৰ এটা সমস্যা হ'ব পাৰে গতিকে হেল্থৰ প্ৰতি ধ্যান ৰাখিব ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায়